গৈছিলোঁ বালি ইণ্ডোনেছিয়ালৈ আমাৰ হানিমুন ট্ৰিপৰ কাৰণে আৰু এয়া আছিলে আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ। আমি গুৱাহাটীৰ পৰা ইভিনিং প্ৰায় 7:30 মানত ফ্লাইটত উঠিছিলোঁ। দেন আমি নেক্সট ডে ইভিনিং 6:30 মানত বালি গৈ পাইছিলোঁ। আমি আগতীয়াকৈ ক্লুকত কেব বুক কৰি থৈছিলোঁ, তো কেবখনে আমাক এয়াৰপৰ্টৰ পৰা পিক আপ কৰি হোটেললৈকে লৈ গ'ল। এইখন হৈছে আমাৰ থকা হোটেলখন, দ্য পেভিলিয়ন কোটা। এই হোটেলখন আমি 3 দিনৰ কাৰণে বুক কৰি লৈছিলোঁ booking.com-ত আৰু ইয়াৰ কাৰণে তেওঁলোকে চাৰ্জ কৰিছিলে 7,800 ইণ্ডিয়ান ৰুপিজ। হোটেলখন বহুত ধুনীয়া হয়, প্লাছ হাইজেনিক হয়, প্লাছ ষ্টাফৰ বিহেভিয়াৰ খুব ভাল পাইছিলোঁ আমি। বাট তাতে ফুডিঙৰ কোনো ধৰণৰ ব্যৱস্থা নাছিলে, চ' আমি ডিনাৰ কৰিবৰ কাৰণে বাহিৰলৈ গৈছিলোঁ। আৰু ৱাকিং ডিষ্টেঞ্চত বহুত ভাল ভাল ৰেষ্টুৰেণ্ট আছে তাত। আমি মেডিছ ৱাৰেঙত গ'লোঁ। তাত আমি বালিৰ ফেমাছ লোকেল ডিছ খালোঁ, সেয়া হৈছে মি গৰেং, নাচি গৰেং আৰু লগত ফ্ৰুট চালাড লৈছিলোঁ। আৰু খানাখিনি খাব টেষ্টি আছিলে, ভালেই পাইছিলোঁ খাই। দেন এয়া হৈছে নেক্সট ডে মৰ্ণিং ভিউ আমাৰ হোটেল ৰুমৰ পৰা। আমি মৰ্ণিং 6:30ত উঠি ৰেডি হৈছিলোঁ। আগতীয়াকৈ আমি ক্লুকত কেব বুক কৰি ৰাখিছিলোঁ 12 আৱাৰ্ছৰ কাৰণে, যাতে ট্ৰেভেল কৰোঁতে কোনো ধৰণৰ অসুবিধা। আমি আমাৰ ড্ৰাইভাৰ আহি ৰখি আছে, এতিয়া আমি যাওঁ আৰু আজিৰ দিনটো ষ্টাৰ্ট কৰোঁ আৰু। আমাৰ আজিৰ ফাৰ্ষ্ট লোকেশ্যন গৰুড় বিষ্ণু কেঞ্চানা কালচাৰেল পাৰ্কলৈ ওলাইছোঁ আমি। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে। ইয়াতে দিনটো বহুত সোনকালে ষ্টাৰ্ট হৈ যায় আৰু সন্ধিয়া সোনকালে দোকানবোৰ বন্ধ হৈ যায়। আমাৰ ইণ্ডিয়ান টাইমৰ লগত ইণ্ডোনেছিয়ান টাইমৰ অলম'ষ্ট 2 আৱাৰ্ছৰ ডিফাৰেঞ্চ আছে, মানে অলম'ষ্ট 2 ঘণ্টা আগতে ইয়াত ৰাতিপুৱা হয়। চ' ৰাস্তাবোৰ খুব ধুনীয়া হয় আৰু ইমান চাফা হয়, অকণো ধূলি নাই। ফাইনেলি আমি পাৰ্কখনৰ ভিতৰলৈ এন্ট্ৰি কৰিলোঁ আৰু খুব ডাঙৰ এৰিয়া হয়। পাৰ্কখনৰ ভিতৰত বাছ চলে ইঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে। এয়া হৈছে পাৰ্কিং এৰিয়া। ইমান ডাঙৰ পাৰ্কিং এৰিয়া, দেখিছেই নহয় কিমান ডাঙৰ। আৰু আমি গৈ পাইছিলোঁ প্ৰায় 10টামান বজাত। সেইখিনি সময়ত ইমান মানুহ হোৱা নাছিলে। আমাৰ হোটেলৰ পৰা প্ৰায় 1.5 ঘণ্টামান লাগিলে পাৰ্কখন পোৱালৈকে। চ' এয়া লগতে আছে টিকেট কাউণ্টাৰ, আমি টিকেট কাটিবলৈ গ'লোঁ। এইখিনি হৈছে টিকট কটা মানুহৰ লাইন। ইয়াত অনলাইন টিকেট কাটিব লাগে আৰু গোটেই প্ৰচেছটো তেওঁলোকে ধুনীয়াকৈ দেখাই দিয়ে কেনেকৈ টিকেট কৰিব লাগে। বাট আমাৰ অনলাইন ট্ৰানজেকশ্যনত কিবা ইছ্যু হৈ আছিলে, যাৰ কাৰণে আমাৰ অনলাইন টিকেট কাটিব পৰা নগ'ল। বাট তেওঁলোকে ভিতৰত অফলাইন কাউণ্টাৰত গৈ টিকেট কাটিব পাৰিব বুলি ক'লে, চ' আমি ভিতৰতেই টিকেট কৰিবলৈ গ'লোঁ। তাৰপিছত তেওঁলোকৰ বাছ এখন আহিলে, আমাক সকলোকে বাছত উঠাই ভিতৰলৈ লৈ গ'ল, য'ত অফলাইন কাউণ্টাৰ আছে। এইখন হৈছে গোটেই এৰিয়াটোৰ মেপ। ইয়াত টিকেট প্ৰাইচ আছিলে আইডিয়াৰ এপ্ৰক্স 2 lakhs, মানে 1200 ইণ্ডিয়ান ৰুপিজ ফৰ 2 people। চ' এয়া আমি বাছত উঠিলোঁ আৰু বাছখনে আমাক ভিতৰত থকা মেইন গেটখনত নমাই দিব, য'ত অফলাইন টিকেট কাউণ্টাৰ আছে। আৰু তাত গৈ আমি অফলাইন টিকেট কাটি ভিতৰলৈ যাব পাৰোঁ। আৰু আপোনালোকে গোটেই এৰিয়াটো খোজ নাকাঢ়ি বাছতো ট্ৰেভেল কৰিব পাৰে, বাট তাৰ কাৰণে তেওঁলোকে এক্সট্ৰা চাৰ্জ ল'ব। আৰু আমি খোজ কঢ়াটোৱে ডিচাইড কৰিছিলোঁ, তেতিয়াহে ভালকৈ এক্সপ্ল'ৰ কৰিব পাৰিম। চ' আমি বাছ নল'লোঁ তাৰ কাৰণে। ইয়াতে টিকেট কাটি আমি ভিতৰলৈ গ'লোঁ আৰু আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ, চ' আমাৰ বহুত বেছি ভোক লাগিছিলে। চ' ভাবিলোঁ ইমানখিনি খোজ কাঢ়িব লাগিবই, যিহেতু আগতে পেট পূজাই কৰি লওঁ। চ' আমি খাই ল'লোঁ আলু পৰাঠা।
ইয়াত আলু পৰঠা পাম বুলিতো ভবা নাছিলোঁ, বাট পাই গ'লো, ভাল লাগিলে, টেষ্টটো ভালেই আছিলে খাবৰ কাৰণে। আৰু পাৰ্কখনৰ ভিতৰত বহুত কেইখন ৰেষ্টুৰেণ্ট আছে আৰু শ্বপ আছে য'ত আপোনালোকে কিবা কিবি বস্তু লগা থাকিলে ল'ব পাৰে। আৰু আপোনালোকে ইয়াত এটা পানী বটল আৰু ছানস্ক্ৰীন লোচন একদম কেৰি কৰিবই, কাৰণ যিহেতু তাত অলপ গৰম হয়, ডিহাইড্ৰেশ্যন হৈ থাকে। ৰ'দৰ তাপটো খুব বেছি হয়, চ' সেইটোৰ কাৰণে আপোনাৰ এনি টাইম পানী পিয়াহ লাগি থাকিব। পানী বটলটো লগত কেৰি কৰিবই। আৰু পৰাপক্ষত আপোনালোকে টেপ ৱাটাৰ তাত নাখাব, সেইটো হেল্ডি নহয়। প্ৰায় আধা ঘণ্টামান খোজ কঢ়াৰ পিছত আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। এয়াই হৈছে ফেমাছ গৰুড় বিষ্ণু ষ্টেচু। ইমান ডাঙৰ, ওখ এণ্ড ধুনীয়া হয়। আকাশত থকা ক্লাউডছবিলাকো মুভ কৰি আছিলে, চ' ভিউটো একদম হেভেনলি আছিলে, বহুত বেছি ধুনীয়া। তাৰপিছত আমি আমাৰ ছেকেণ্ড লোকেশ্যন ফেমাছ মেলাষ্টি বিচলৈ গ'লোঁ। আৰু মেলাষ্টি বিচত টিকেটৰ প্ৰাইচ আইডিয়াৰ 20,000, তাৰমানে 100 ইণ্ডিয়ান ৰুপিজ দুজনৰ কাৰণে আছিলে। ইমান ধুনীয়া ভিউ আমি দুজনে ফাৰ্ষ্ট টাইমৰ কাৰণে এক্সপিৰিয়েঞ্চ কৰিছিলোঁ, চ' আমাৰ বহুত বেছি ফূৰ্তি লাগিছিলে। আৰু আমি ইয়াত অলম'ষ্ট 1 hour মান টাইম স্পেণ্ড কৰিছিলোঁ। তাৰপিছতে আমি আমাৰ নেক্সট লোকেশ্যনলৈ গৈছিলোঁ। তেতিয়া অলম'ষ্ট 4টা বাজিছিলে। আৰু যিহেতু আমাৰ ভাগৰ লাগিছিলে, চ' আমি বেছি সময় তাত নষ্ট নকৰিলোঁ। এতিয়া পালোঁ আমি আমাৰ থাৰ্ড লোকেশ্যন ফেমাছ পাডাং পাডাং বিচ। এইটো বিচ ওৱান অফ দ্য ফেমাছ বিচেছ ইন বালি হয়, চ' এইটো বহুত ক্ৰাউডেড হয়। আমি অলম'ষ্ট 4:30 মানত গৈ পাইছিলোঁ। আৰু ইয়াত টিকেটৰ প্ৰাইচ হয় আইডিয়াৰ 30,000, মানে 160 ইণ্ডিয়ান ৰুপিজ দুজনৰ কাৰণে।
মানুহৰ ভিৰ আছিলে আৰু এইটো বীচ হেনো সদায় এনেকৈ ক্ৰাউডেড হৈয়ে থাকে। আমি তাত 1-1.5 ঘণ্টামান টাইম স্পেণ্ড কৰিছিলোঁ। ফটোজ ল'লোঁ, ভিডিঅ'জ ল'লোঁ আৰু অলপ টাইম এনেই বহি এনজয় কৰিলোঁ। তাৰপিছত আমি ভোক লাগিছিলে যিহেতু আমি গোটেই দিনটো একো খোৱা নাছিলোঁ। এতিয়া আমি আহিছোঁ জিম্বাৰন্স বে চি ফুড। এই ৰেষ্টুৰেণ্টখন আমাক আমাৰ কেব ড্ৰাইভাৰজনে ৰেকমেণ্ড কৰিছিলে। তেওঁ ক'লে হেনো এইখন বহুত ভাল হয়, ভাল খানা পায়, ইয়াত গৈ আপোনালোকে ভাল পাব। চ' তেওঁ আমাক ইয়ালৈ লৈ আহিলে। ইয়াতো বহুত বেছি মানুহ আছিলে আৰু একেলগে কেইবাখনো ৰেষ্টুৰেণ্ট আছিলে। চ' আমি এইখনত সোমাই বহি ল'লোঁ। যিহেতু আমি দুয়োজনে কেতিয়াও চি ফুড খোৱা নাছিলোঁ, চ' ইয়াতে ট্ৰাই কৰিম বুলি ভাবিছিলোঁ। বাট ইয়াতে প্ৰাইচবোৰ অলপ বেছি হয় আৰু মোৰ হাজবেণ্ডে চি ফুড ইমান এটা ভাল নাপায়। চ' সেইটো কাৰণে আমি সেইটো অপশ্যন এভইড কৰিলোঁ। ভাবিলোঁ ৱেষ্ট হ'ব পাৰে যিহেতু আমি দিনটো একো খোৱা নাই। চ' আমি খাবৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড চিকেন, গ্ৰিল চিকেন আৰু ফ্ৰেঞ্চ ফ্ৰাইজ। ইয়াত প্ৰত্যেকটো আইটেমৰ লগতে ভাত, শাকৰ চব্জি আৰু চাটনি এনেকৈ কমপ্লিমেণ্টেৰী আছিলে। আমাৰ এই গোটেইখিনি খানাতে অলম'ষ্ট 2000 পৰিছিলে ইণ্ডিয়ান ৰুপিজত। এওঁলোক হৈছে তাৰে লোকেল ছিংগাৰ্ছ। তেওঁলোকে আমাৰ কাৰণে খুব ধুনীয়াকৈ গান গাই ডেডিকেট কৰিলে। আমি ধুনীয়া গান টি এনজয় কৰিলোঁ, ডিনাৰ এনজয় কৰিলোঁ আৰু তেনেকৈ আমি আমাৰ ফাৰ্ষ্ট ডে সামৰণি মাৰিছিলোঁ।